নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসমীয়া বিষয়ৰ ৰচনাটো কি আহিব সেই বিষয়ে আজি আমি আলোচনা কৰিম কিয়নো ৰচনাত প্ৰায়সমূহ জিলাতে 8 নম্বৰকৈ দিয়া দেখা গৈছে আৰু কিছুমান জিলাসমূহত 6 নম্বৰকৈ দেখা গৈছে দিয়া আৰু ফাইনেল এক্সামৰ কাৰণেও 8 বা 6 নম্বৰৰ কুৱেশ্যনটো আহিব ৰচনাৰ বাবে ৰচনাৰ লিখাৰ আগতে ৰচনা কেনেকৈ লিখা হয় সেই বিষয়ে জানি লওঁ আহা ৰচনা এখন লিখোঁতে মনোযোগ দিবলগীয়া কথাবোৰ হ'ল ৰচনাখন লিখিবলৈ লোৱাৰ পূৰ্বে বিষয়টো ভালদৰে চিন্তা ভাৱনা কৰা উচিত বিষয় সম্বন্ধিত মূল কথাখিনিৰ এটা ৰূপৰেখা তৈয়াৰ কৰিব লাগিব লগতে ৰূপৰেখা অনুযায়ী নিজৰ কথাখিনি দফাত ভাগ কৰি লিখা উচিত ৰচনাটো যিটো লিখা হয় তাৰ ভাষা মৌলিক সৰল আৰু শুদ্ধ হ'ব লাগিব আৰু ৰচনাত কোনো অনাৱশ্যক কথাবোৰ লিখাৰ প্ৰয়োজন নাই বা লিখিব নালাগে আৰু ৰচনা লিখোঁতে শব্দৰ সীমা বান্ধি ৰখা উচিত সেইবাবে মই 2024-25 বৰ্ষৰ শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ ৰচনাৰ বাবে প্ৰায় 20খনৰ ওপৰৰ জিলাসমূহৰ পৰা কেইটামান কমন ৰচনাসমূহ ইয়াত লৈ আহিছোঁ যেনে প্ৰায়সমূহ জিলাসমূহতে খাদ্যৰথী লক্ষ্মীনাথ বেজবৰুৱা তোমাৰ জীৱন লক্ষ্য বাতৰি কাকত প্ৰিয় গ্ৰন্থ খেল ধেমালি আৰু ইয়াৰ প্ৰয়োজনীয়তা তুমি ভালপোৱা এগৰাকী সাহিত্যিক অসমৰ নিবনুৱা সমস্যা ছাত্ৰৰ কৰ্তব্য অসমৰ বানপানী সমস্যা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অসমৰ জাতীয় উৎসৱ আৰু প্ৰাকৃতিক দুৰ্যোগ এইকেইটা 12টা ৰচনাসমূহ প্ৰায়সমূহ জিলাতে এইবিলাকেই দেখা গৈছিল এইবিলাকৰ ভিতৰতে তোমালোকে ভালদৰে চাই যাবা আৰু এইবাৰৰ কাৰণে মোৰ মতে তোমাৰ জীৱনৰ লক্ষ্য আৰু তুমি ভালপোৱা এগৰাকী সাহিত্যিক বা তোমাৰ প্ৰিয় সাহিত্যিক ইয়াৰ লগতে তোমালোকে অসমৰ বানপানীৰ সমস্যা আৰু অসমৰ বা প্ৰাকৃতিক দুৰ্যোগ এই চাৰিটা তোমালোকে ভালদৰে চাই যাবা ইয়াৰ উপৰিও তোমালোকে এইবিলাকো অলপ ভালদৰে চাই যাবা কিন্তু এই চাৰিটা যিটো মই দিছোঁ তুমি ভালপোৱা এগৰাকী সাহিত্যিক অসমৰ বানপানী সমস্যা বা প্ৰাকৃতিক দুৰ্যোগ এইবিলাক ৰচনা তোমালোকে ভালদৰে কেনেকৈ লিখিব লাগে বা কিমানটা শব্দৰ ভিতৰত তোমালোকে লিখিব লাগে আৰম্ভণি কেনেকৈ দিবা আৰু সামৰণি কেনেকৈ দিবা তোমালোকে চাই যাবা নেক্সট ভিডিঅ'টোত যদি তোমালোকক ভাৱ সম্প্ৰসাৰণ কৰা কোনটো আহিব বা কোনবিলাক ভাৱ সম্প্ৰসাৰণ কৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে কমন হয় সেইটো যদি তোমালোকক লাগে তেন্তে তোমালোকে কমেণ্ট কৰি জনাবা মই অহা নেক্সট ভিডিঅ'টোত ভাৱ সম্প্ৰসাৰণ গুৰুত্বপূৰ্ণ চাই পেলাই মই তোমালোকক আনিম তেতিয়ালৈকে ভিডিঅ'সমূহ চাই থাকিবা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ